এটা সৰু সুৰা এক্সিডেণ্ট গাল ক'ত কেনেকৈ কি হ'ল সেইবিলাকো জনাই আছোঁ। চম্পক ৰেডি পাই গ'লে আছে। Hey guys, welcome to my YouTube channel Travel with BK আৰু আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বৰ্তমান এই নিতুৰাজৰ ঘৰৰ পৰা। তো গমেই পাইছে আজি মানে ৰাতিপুৱা আহি গৈছোঁ এই হাৰভঙা। তো আজি আৰু গুৱাহাটীৰ পৰা আৰু এতিয়া আৰু ৰাতিপুৱাই গুৱাহাটী যাবই লাগিল আৰু মানে কালি বেলেগৰ লগত কাম আছিল, আজি বেলেগৰ লগত কাম আছে। তো কালি এটা সৰু সুৰা এক্সিডেণ্ট গাল ক'ত কেনেকৈ কি হ'ল সেইবিলাকো জনাই আছোঁ ব্লগটোত। মানে এতিয়া বেছি দেৰি নকৰোঁ, মানে দাঁড়াদাৰি এলেকাত কৰি সোনকালতে ঘৰৰ পৰা লৈ দিছোঁ। এতিয়া যাওঁ যাই মাতা লাহে লাহে যাওঁ, বাটত ৰখি যাব লাগিব, নহ'লে অৱস্থা বেয়া। 2 দিন ধৰি কিনে মাৰা নাই। তো হাৰভাঙা মানে হাৰভাঙা আৰু গুৱাহাটীৰ আজি ডেটটো আৰু ছেকেণ্ড ডেট বৰ্তমান আছে চম্পক। মানে আজি যদি ইয়াক দিবা লগা নহ'লা হৈ গাইছ গৈ আজি নাইটো গৈ আজি অৱস্থাটো বৰ বেয়া। বাকী ব্লগ মানে আকৌ মানে বতাহটো বলি থাকেতো, যদি ক'ৰবাত তোলোকো ভালকৈ আপোনালোকক বুজাই দি আছোঁ। আৰু আজি দিনটো কেনেকৈ বুজি থাকোঁ আমি এইবিলাক আপোনালোকক দেখাই আছোঁ। তেবা কেমেৰা চেমেৰা লৈ ৰেডি, আমাৰ চম্পক ৰেডি পাই গ'লে আছে। কাৰণ কালিতো মোৰ এটা এক্সিডেণ্ট গ'ল, আজি গতিকে মই বাইকত সহজত হাত নালাগ, আজি চম্পকে গাড়ী চলাব। বাকী আজি বস্তু অভাৰ, হাতত অভাৰ, বুকৰ ভাৰ, পিঠিৰ ভাৰ, সেয়াৰতো 2টা বেগ। আজি আছে জোৰণ, গতিকে এতিয়া জালুকবাৰীতে আছে জোৰণ। তো জালুকবাৰীত যাওঁ, জোৰণৰ বাজি নিয়মখিনি দেখাইছোঁ। তাৰপিছত গেছ আজি ঘুমাব লাগিব। বাকী কি চলে যাই কিনে গম পাই আছোঁ আৰু। বহু সেই কৰি মানে ফাইনেলি আহি গ'লোঁ আমি আমাৰ ভৱন। আৰু ভৱনটো হৈছে এইটো। আৰু আজি চম্পকে অলপ বেছিকৈ কাম কৰিছে, আৰু মোৰ আজি বেমাৰ কমেই হৈছে। ভৰিত কালি এক্সিডেণ্ট অলপ এতিয়া দুখ পাই আহিছিলোঁ। গতিকে চম্পকে চব ব্যৱস্থা কৰিছে। আৰু আমাৰ লগত আজি কি কেমেৰা ব্যৱহাৰ হ'ব, কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ হ'ব সেইবিলাক সকলো দেখাইছোঁ। বা আমাৰ লোকেশ্যনটো কেনেকুৱা হ'ব, কিবা ক'ত কেনেকুৱা সেইবিলাক গোটেইখিনি দেখি দিছোঁ আপোনালোকক। চম্পকে বৰ্তমান লাইটত ব্যস্ত। আমাৰ ছেকেণ্ড টাইম ব্যৱহাৰ হ'ব লাইট আজি। চম্পকৰ নতুন লাইট কালি ব্যৱহাৰ হৈছে না ফাৰ্ষ্ট টাইম? অঁ, ছেকেণ্ড টাইম ব্যৱহাৰ কৰিম, নতুন বস্তু চব। বাকী আৰু হাতত লৈ দাঁড়ি থকা লাঠিডাল আছে, নামটো কি যাৰ জানে তাৰমানে কমেণ্ট কৰি জানি দিব। আৰু বাকী বডি আছে M50 আছে, আৰু লগতে Z6 আছে। দগাছ আমি আছিলোঁ গুৱাহাটীত কালি কাম চাম কৰি। গুৱাহাটীত আহি আমাৰ আলহী ক'ৰবাত বিল্ডিং এটাত মই ৰুমত আছিলোঁ। আৰু ইয়াৰ পৰা লোকেশ্যনটো একবাৰ দেখাই দি আছোঁ। মানে কালি ভিডিঅ'টো বেছি দীঘল নহয়, মানে কাম কৰি থাকি কেতিয়াবা ভিডিঅ' বনোৱা নহয়তো। আৰু যি কি নহওক আজি এতিয়া বৰ্তমান ৰাতিপুৱা উঠিছোঁ, ৰাতিপুৱা উঠি এতিয়া ভিডিঅ'টো এণ্ডিং কৰিবলৈ লৈছোঁ। আৰু কালি জোৰণ ঠিকে গ'ল, ভালেই হ'ল। ফটো ভিডিঅ' বাৰু ভালকৈ ল'লোঁ। বাকী কালি চব ঘৰৰ মানুহে কইনাৰ ফালৰ পৰা সৰু এখন গিফ্ট দিছে কালি মোকো দিছে, আৰু সকলোৱে পাইছে। যি কি নহওক আজি মানে ফ্ৰী আছোঁ, আজি ৰুমত অকলে আছোঁ। যি কি নহওক চম্পকৰ মই এতিয়া কলেজ যাম, কলেজ অলপ আজি ব্লগটো ধামাকা আহিছে। প্লেনিং বনাই আছোঁ, এতিয়া ওলাই যাই আছোঁ। নেক্সট ব্লগত লগ পাইছোঁ, তেতিয়ালৈকে বি চেফ, ৰাইট চেফ গাইজ।